ৰাইজত মোগলৰ মানসিকতাৰ লোক এতিয়াও আছে আৰু এইখাৰ কথা মই কোৱা নাই দে। নমস্কাৰ বন্ধু বান্ধৱীসকল, সুপ্ৰভাত জনাইছো আৰু লগতে মোৰ ভিডিঅটো আৰম্ভ কৰিছো। আৰু এতিয়া আহি যাওঁ, ৰাইজত মোগলৰ মানসিকতাৰ লোক এতিয়াও আছে। এই কথাষাৰ কৈছে প্ৰাঞ্জল শইকীয়া। আৰু প্ৰাঞ্জল শইকীয়া আপোনালোকে সকলোৱে গম পায়, তেওঁ ইতিমধ্যে এখন মুখ্যমন্ত্ৰীৰ পত্নীৰ ছবিত মানে লৈছে, মানে অভিনয় কৰিছে আৰু সেই কাৰণে তেওঁ এতিয়া জাপ দি ফুৰিছে। আৰু আমি আছো এই মুহূৰ্তত যিকোনো প্ৰকাৰে জুবিন গাৰ্গৰ ন্যায় হৈ মাত মাতি, আৰু এইজনে নিজৰ মুনাফা আদায় কৰিবৰ কাৰণে তেওঁ জাপ দিছে। আৰু জাপ দি পেলাই ন্যায় হৈ যিসকল লাগি আছে আৰু সেই তাতেই তেওঁ আচলতে অতিষ্ঠ হৈছে, হৈ পেলাই তেওঁ কি কব কি নকব সেইটো ভাবি গুণি কৈ দিলে যে ৰাজ্যত মোগলৰ মানসিকতাৰ লোক এতিয়াও আছে। গতিকে এইজনক সকলোৱে গম পায় যে তেওঁ কিমান এটা ধুৰন্ধৰ দালাল হয়। আৰু আগতে আমি চাইছিলো, তেওঁ অভিনয় চাই ভাল পাইছিলো, কিন্তু অলপ দিন নহয় বছৰৰ পৰা তেওঁ যে এজন সুবিধাবাদী তাতে ওলাই গৈছে। আৰু তেওঁ ভাবিছে কি মোক মানুহে বহুত ভাল পায়। আৰু SIT-য়ে যে এটা গঠন কৰিছিল, তাত যে তেওঁ সেই কমিটিখনত মানে তেওঁ আছিলে, আৰু তেওঁ কি কাৰণে আছিলে, কিয় ঠাই পাইছিলে আপোনালোকে নিশ্চয় গম পায়। ইতিমধ্যে আকৌ মই কৈছো, ৰিণিকী মামীৰ এখন ছবি আহি আছে, সেই ৰিণিকী ভূঞাৰ ছবিত তেওঁ অভিনয় কৰিবলৈ পাইছে আৰু সেইকাৰণে তেওঁ তাতো স্থান পাইছে। সেই SIT-য়ে যে এখন কমিটি মাতিছিলে, সেইখন কমিটিত তেওঁ আছিলে, আপোনালোকে দেখিছে। আৰু বহুকেইটা মই ভিডিঅ' দেখিছো, শৰ্ট ভিডিঅ' বিলাকত দেখো ন, কিছুমানে দিয়ে গৰিমা গাৰ্গৰ পিছে পিছে তেওঁ পকা চুলিকেইডাল লৈ পেলাই একদম ভুমুকা মাৰি থাকে, ইফালে সিফালে চাই। গতিকে তেওঁ সুবিধাটো কেনেকৈ কৰ পৰা পাইছে আপোনালোকে গম পাইছে নহয় জানো। আৰু তেওঁ যে ভাবিছে যে ইছৰাম মোক মানুহে বহুত ভাল পাইছে, মই তেওঁ কিমান মানুহে ভাল পায়, তেওঁ হৈ কি কি কৈছে আপোনালোকক মই কৈছো শুনক, আপোনালোকক কৈ দিওঁ, নহলে তেওঁ ভাবিব নহয় ইছৰাম মোক মানুহে বহুত ভাল পায়। এজনে কৈছে, বিপুল তালুকদাৰ, মই নামটোৱে কৈ দিছো, প্ৰাঞ্জল শইকীয়া চাহাবে যদি মোগল সম্ৰাট ঔৰংগজেবৰ বস্ত্ৰহৰণ কৰি সাজি কাচি সমাজত ঘূৰি ফুৰে, তেন্তে কোনো মনুষ্যই তেওঁক প্ৰাঞ্জল শইকীয়া বুলি চিনাক্ত কৰিব নোৱাৰিব। হিন্দু সমাজৰ বাদেই ইছলাম সমাজেও ধৰিব নোৱাৰিব। অসমত ঔৰংগজেবৰ 100% সাদৃশ্য থকা মনুষ্য তেওঁ। কিমান লাজ দিছে চাওকচোন। কিন্তু মই শাৰীৰিকভাৱে লগ পোৱা নাই বাবে ক'ব নোৱাৰিম তেওঁৰ চৰিত্ৰ, মানসিকতা আৰু চিন্তা ভাৱনা ঔৰংগজেবৰ নিচিনাই হয় নে নহয়। তেনেকুৱা নহলে অসমৰ কাৰণে মংগল। প্ৰভুৱে তেওঁক সুমতি দিয়ক, সুস্বাস্থ্য দীৰ্ঘায়ু কৰক। গম পালে নহয়, এটা সেইটো কিমান দীঘলকৈ লিখিছে, এইটো কিন্তু তাৎপৰ্যপূৰ্ণ। আৰু এজনে লিখিছে, শংকৰ এইজনৰ নাম দেই, টাইটেলটো নাজানো। এইজনে কৈছে, এইজন অহংকাৰী সুবিধাবাদী ব্যক্তি, নিজকে বহুত কিবা কিবি বুলি ভাবে, কিন্তু সাধাৰণ জ্ঞান খুব কম। সঁচাটোক সঁচা নকয়, স্বাৰ্থৰ খাতিৰত অন্ধৰ দৰে গোবৰক ঘিউ বুলি কৈ দিয়া মুখা পিন্ধা ব্যক্তি, একদম সঁচাকৈ। আগতে অভিনেতা বুলি কবলৈ কিবা এটা লাগিছিলে, অভিনয় চাই যিহেতু ভাল পাইছিলো। আৰু এতিয়া এইজনৰ ওপৰত নাই, এওঁ লৈ মানে বহুত কিছুমান তথ্য পোৱা গৈছে, বহুত 2 নম্বৰী মানুহ হয় এজন। আৰু এজনে কৈছে, সংগীতা বুঢ়াগোহাঁই, মানুহজনৰ প্ৰতি ধাৰণা সলনি হৈ গল, ভালেই হল। মানে তেওঁলোকে ভাবি আছিল আৰু মানে ধাৰণা বেলেগ এটা লৈ আছিলে, কিন্তু মানুহজন যে কেনেকুৱা হল। আৰু এজনে কৈছে, কাৰ সময়তে এখেতক চিনি পালো, অভিনয় অৱশ্যে বহুত ভাল লাগিছিলে। আৰু এজনে কৈছে, এইজন শিল্পীৰ সন্দেহযুক্ত মৃত্যুত সকলো শিল্পী একগোট হৈ অন্যায়ৰ বিৰুদ্ধে মাত মতা দেখিবলৈ পোৱা নগল, বৰ দুখৰ বিষয়। আৰু আমাৰ দৰে সাধাৰণ ব্যক্তিৰ কথাটো বাদেই দিয়ক। সঁচাকৈ কিন্তু দেই, বহুত অভিনয়ৰ লগত জড়িত, যি নেকি জুবিন গাৰ্গৰ সেই গীতসমূহতো অভিনয় কৰিছে আৰু চিনেমাবিলাকতো তেওঁলোকে অভিনয় কৰিছিলে, কিন্তু সেইবিলাকে হলে জুবিন গাৰ্গৰ সেই ন্যায় ক্ষেত্ৰত বা জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত কিন্তু দেখা পোৱা নগল। আৰু মই যদি আপোনালোকে বিচাৰে, মই গোটেইকেইটা নাম কৈ আপোনালোকক সেইবিলাক দিব পাৰিম, নোৱাৰা নহয়। পাৰো যদি মই এইটো ভিডিঅ'তে চেষ্টা কৰিম, আৰু নোৱাৰিলেও মই বেলেগ এটা মানে ভিডিঅ'ত দিম। আৰু এজনে কৈছে, এইজনৰ কাম নাই সুবিধাবাদী।
এজন ভাল অভিনেতা আজি বহু দিনৰ পৰা চৰকাৰৰ পৰা সুবিধা লোৱাৰ চেষ্টা কৰিয়ে আছে যা হওক থেৰুচিঙা বেঙেনা তেওঁ চাগে হয়তো এফালৰ হয় দেই থাৰিচিঙা বেঙেনা বুলি কওঁ এফালে থেৰুচিঙা বেঙেনা কয় এই তেনেকে কৈছে বহুত সুবিধা ল'বলৈ বিচাৰি আছে তেখেতে সেইকাৰণে কৈছে আৰু লাষ্টত গৈ পেলাই কিন্তু ৰিনিকি মামিৰ পৰাই সুবিধাটো ল'লে গৈ চিনেমা আহি আছে ককা দেউতা নাতি হাতী সেইখন নিশ্চয় এখেত বহুত দিন মোগলৰ লগত বাস কৰা হ'ব লাগিব নহলে কেনেকৈ গম পালে মোগলৰ মানসিকতা থকা লোক আছে বুলি এতিয়াও একদম সঁচা তিনিকাল গৈ একাল আছে তাতো ঘিননীয় কলিজা পৰিষ্কাৰ নকৰিলে চাওক আপোনাক কিমান মানুহে ভাল পায় আপোনাৰ অভিনয়কে ভাল পাইছিলে কিন্তু এনেকুৱা মানসিকতা মানুহক কোনেও ভাল নাপায় খাকি পাৰ্টি কি সুতলিপি এওঁ অভিনয় কৰিলে বুলিয়ে আজিৰ প্ৰজন্ম জধামূৰ্খ নহয় অভিনয়হে ভাল পাইছিলে তোমাক ভাল নাপায় ইয়াৰ চিকিৎসাৰ প্ৰয়োজন হৈছে দেখিছানে সৰু সৰু ল'ৰা ছোৱালী আৰু এজনে কৈছে মই কোৱা কথাটোকে কৈছে এইজন গৰিমাৰ বৰ পিছফালে ৰৈ থাকে চৰকাৰে কিবা বিশেষ দায়িত্ব দি থৈছে চাগৈ হ'ব পাৰে নহলেনো গৰিমাৰ পিছে পিছে ঘূৰি ফুৰে নে য'তে যায় গৰিমাৰ পিছে পিছে এজনে ঘূৰি ফুৰে হয়তো ঠিক নাই গৰিমা গাৰ্গৰ বডিগাৰ্ড হ'ব পাৰে পাঞ্জল শইকীয়া দেই মই কৈ থলো আপোনালোকক কাৰণ তেওঁ পিছে পিছে ঘূৰি ফুৰে তোৰ এজনে কৈছে দীপক ফুকন তোৰ গাতে মই মোগলৰ কি মহম্মদ বিন তুগলকৰ মানসিকতা দেখিছো একদম ঠিকেই কৈছে অসমৰ বাহিৰে সমগ্ৰ ভাৰততে মোগলৰ মানসিকতাৰ লোক থাকিবই কাৰণ তেতিয়া বহু বছৰ ধৰি হিন্দুসকলে মোগলৰ অধীনত আছিল কৈছে মোগলৰ মানসিকতা এক ভালদৰে বুজে এক বংশৰে নহয়তো তেনেকে এইজনকতো আপোনালোকে গম পালে এজন সুবিধাবাদী ব্যক্তি বুলি গতিকে এইবিলাকৰ প্ৰতিবাৰো আমাৰ সন্মান জন্মিব নে ঘৃণা জন্মিব গতিকে আৰু কেইজনমান আপোনাক গায়ক গায়িকাৰ কথা কওঁ তেওঁলোকৰ মুখৰ এনেকুৱা এতিয়া মাত নাইকিয়া হৈ গৈছে তেওঁলোক ওলাই অহাটো বাদেই দিয়ক মই এতিয়া কওঁ শুনক আমাৰ অসমীয়া ভাষাটো বুজি নোপোৱা বাহিৰৰ গায়ক গায়িকাই বলিউডৰ গায়ক গায়িকাই জুবিন যেতিয়া নাইকিয়া হৈছে তেতিয়া তেওঁলোকৰ জুবিনৰ দুখ সহিব নোৱাৰি পেলাই তেওঁলোকে ন্যায় বিচাৰি গান লিখি দিলে গান লিখি সেই গান গোটেই দেশক শুনাই দিলে বা বুজাই দিলে কিন্তু আমাৰ অসমৰ 12 মাহত 300 গান ৰচনা কৰা মহান শিল্পীসকলে অসমীয়াৰ ভাষাত আজিলৈকে জুবিনৰ নামত গান বনাব নোৱাৰিলে যেতিয়া নিজৰ স্বাৰ্থ হয় তেতিয়া সমস্ত সম্ভৱ হয় কিন্তু এতিয়া নোৱাৰিলে আৰু তাৰ ভিতৰত মই কওঁ শুনক এজন দীক্ষু বুলি আছে এজন মন্টুমণি বুলি আছে এজন পাপনো হয় আৰু এজন নীল আকাশ কুমাৰ ভৱেশ আৰু এজন কোনবা জানো দিখুটো কলুৱে বিপিন চাওডাং এজন আৰু কুসুম কৈলাশ তাৰ পিছত ৰাকেশ ৰিয়ান কিন্তু ৰাকেশ ৰিয়ানৰ কথা ক'বলৈ গ'লে যেতিয়া মাহেকীয়া পাতিছিলে দীঘলী পুখুৰী তাত তেতিয়া কিন্তু ৰাকেশ ৰিয়ানে আহি পেলাই গীত পৰিবেশন কৰিছিলে দেই জুবিনৰ গীত পৰিবেশন কৰিছিলে এইবিলাকে হল আমাৰ শিল্পী বুলি ক'ব লাগে আমি তেওঁলোকক কি হ'ব গায়ক গায়িকা গীতাক এতিয়া আমি শিল্পী মৰ্যাদা দিব লাগে আৰু তেওঁলোকে ভাবিছে আমি যদি এইবিলাক কৰো হয়তো অহা বহাগত আমি গান গাবলৈ নাপাম সেইটো সুবিধা নাপাব বুলি তেওঁলোক চুপচাপ আছে আৰু সকলোৱে গম পালে কেনেকুৱা ধৰণৰ মানসিকতা মানুহ আছে কাৰণ এইবিলাকক পৰিচালনা কৰা মানুহ আছে বহুত ধুৰন্ধৰ আৰু ইহতে ভাবে কি আমি যদি সুবিধাটোৱে নাপাওঁ আকৌ আমাৰ টকা পইচা ক'ৰ পৰা হ'ব কিন্তু এইবিলাকে এনেহে আহি পেলাই ষ্টেজত উঠি জাপ মাৰি মাৰি একদম সাধাৰণ আমাৰ জনতাবিলাকৰ মূৰ্খ বনাই লৈ পেলাই টকা পইচা লুটি লৈ গুচি যায় লোকে লিখা গানবিলাকত কিন্তু এতিয়া তেওঁলোকে জুবিন গাৰ্গৰ হৈ পেলাই ন্যায় বিচাৰি এটামান গীত লিখিলেনে বাৰু এজনটো বিপিন চাওডাং বোলাজনৰ কথাটো ক'বই নালাগে সেইজনকো আপোনালোকে চিনিয়ে পায় নহয় জানো গতিকে এইখিনি আছিলে ক'বলগীয়া আৰু মোৰ যদি কিবা কোৱাত ভুল হৈছে তেন্তে হলে আপোনালোকে একদম ক্ষমা কৰিব দেই গতিকে এইখিনিয়ে সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকে কামনা কৰিছো আৰু মোৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছো বাই বাই